এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে লৈ আহিছো অতি গুৰুত্বপূৰ্ণ খবৰ। এবাৰ কৰ্মচাৰীসকলৰ দৰমহা বহু গুণে বৃদ্ধি পাব। দৰমহা বৃদ্ধি সম্পৰ্কত ডাঙৰ আপডেট আহিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। 31 জানুৱাৰীৰ পিছত কৰ্মচাৰীসকলে দৰমহা বৃদ্ধি সম্পৰ্কত কেইবাটাও ভাল খবৰ পাব। এবাৰ 31 জানুৱাৰীৰ পিছত কৰ্মচাৰীসকলৰ ডিএ 50% হোৱাৰ পিছত ডিএ শূন্য কৰা হ'ব আৰু বৰ্ধিত ডিএ বেচিক পে'ত যোগ কৰা হ'ব। উল্লেখযোগ্য যে কৰ্মচাৰীসকলৰ দৰমহা সম্পৰ্কত কেইবাটাও ভাল খবৰ পাব আপোনালোকে ফেব্ৰুৱাৰী মাহত, কাৰণ ফেব্ৰুৱাৰী মাহত বাজেট আহি আছে আৰু কৰ্মচাৰীসকলৰ ডিএ সম্পৰ্কত আপোনালোকে নিশ্চয় খবৰ লাভ কৰিছে যে 50% ডিএ হোৱাটো নিশ্চিত হৈছে। জানুৱাৰীৰ পৰাই আপোনালোকে 50% ডিএ লাভ কৰিব আৰু মাৰ্চ মাহত এই সম্পৰ্কত ঘোষণা কৰিব। কাৰণ AI CPI ইণ্ডেক্স অনুসৰি ডিএ 50% হোৱাটো এতিয়া নিশ্চিত হৈ পৰিছে আৰু ডিএ 50% হোৱাৰ পিছতে ইয়াৰ লগতে আপোনালোকে কেইবাটাও ভাল খবৰ পাব। খবৰ অনুসৰি কৰ্মচাৰীসকলৰ ডিএ 50% হোৱাৰ পিছত ডিএ শূন্য কৰা হ'ব আৰু পুনৰ শূন্যৰ পৰা ডিএ গণনা কৰা হ'ব আৰু 50% ডিএ বেচিক পে'ৰ লগত যোগ কৰা হ'ব। সেই অনুসৰি যদি এজন কৰ্মচাৰীৰ বেচিক পে' 18,000 টকা, তেনেহ'লে তেওঁ 50% অৰ্থাৎ 9,000 টকা ডিএ তেওঁৰ যোগ হ'ব বেচিক পে'ৰ লগত আৰু ইয়াৰ ওপৰত পুনৰ আপোনালোকৰ শূন্যৰ পৰা ডিএ গণনা কৰা হ'ব। আৰু বিগত সময়ত যেতিয়াই নতুন দৰমহা আয়োগ প্ৰযোজ্য হৈছে তেতিয়াই কৰ্মচাৰীসকলৰ ডিএ বেচিক পে'ৰ লগত যোগ কৰা হৈছে আৰু সেয়েহে আশা কৰিব পাৰি যে এইবাৰো কৰ্মচাৰীসকলৰ দৰমহা যথেষ্ট পৰিমাণে বৃদ্ধি পাব। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।